ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত ৰাসোৎসৱৰ উন্মাদনা শৰতৰ চন্দ্ৰাৱলী নিশা আধ্যাত্মিকতা আৰু কৃষ্ণ বন্দনাৰ সুৰত বিলীন হৈছে ৰাজ্যবাসী বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল শোণিতপুৰৰ পাঁচনৈৰ ৪৮ সংখ্যক ৰাস মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপে মঞ্চস্থ হ'ল কেৱল মহিলাৰ দ্বাৰা অভিনীত মহাৰাস সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ'ল ভোগৰাজুলিৰ পাঁচনৈ ৰাস মহোৎসৱৰ বাকৰি খোল তাল বাঁহীৰ সুৰত কৃষ্ণ প্ৰেমত আপোন পাহৰা হ'ল অঞ্চলটোৰ জীয়ৰী বোৱাৰী আমাৰ মানে বিভিন্ন জনগোষ্ঠীৰ লোক আহি ইয়াত আমাৰ সমবেত হৈছে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আজি দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ পাঁচনৈ মহিলা সমিতিৰ দ্বাৰা ৰাস মহোৎসৱ উদযাপন কৰা হৈছে সকলো ৰাইজ গোট খাইছে ভাল লাগিছে বহুত ভাল লাগিছে আজি বিভিন্ন জনগোষ্ঠীৰ লোকসকল আহি লৈ পেলাই ইয়াত আমি একগোট হৈ সকলো মহিলাই আমি পাৰিশ্ৰমিকভাৱে এমাহজোৰা আমি একমাহ ধৰি আমি বহুত কষ্ট কৰি পৰিশ্ৰম কৰি লৈ আমি আজি ৰাসৰ দ্বিতীয় দিনীয়া কাৰ্যসূচী সমূহ মহিলাসকলে দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰিছে সকলো মহিলা গোট খাই বিভিন্ন জনগোষ্ঠীৰ লোক আহি ইয়াত সমবেত হৈছে আৰু মই সকলো মহিলাক এটাই ক'ব বিচাৰোঁ যে মহিলাসকলে যেনেকৈ আগুৱাই গৈছে ঠিক আমাৰ ইয়াত ৰাধা কৃষ্ণকে আদি কৰি সূত্ৰধাৰৰ পৰা আদি কৰি সকলো শংখচূড় আৰু প্ৰতিটো অভিনয়তে মহিলাসকলে আগভাগ লৈছে প্ৰতিগৰাকী মহিলাই মানে একাগ্ৰতাৰে আমি এমাহ কাল জুৰি যেনেকৈ প্ৰচেষ্টাৰে আজি বহুত সুখী আমি সকলো মহিলা বহুত ভাল লাগিছে আৰু এনেকৈ আগলৈও মহিলাসকল যেন এনেকৈ আগুৱাই যায়